কাৰ্বি আংলং জিলা কংগ্ৰেছে আয়োজন কৰা 636টা বুথ সমিতিৰ সভাত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, মীৰা বৰঠাকুৰ, অপূৰ্ব ভট্টাচাৰ্য, প্ৰবীণ বড়ো, জয়ৰাম ইংলেণ্ড, শংকৰ প্ৰসাদ ৰয়, ৰজলিনা তিৰ্কি, বীৰেন সিং ইংটি, সুমো ৰংহাং প্ৰমুখ্য নেতাসকলে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে এজিপি দলটো নামত আছে, তেওঁলোকে জাৰ্চি পিন্ধে বিজেপিৰ। আৰু এজিপি এতিয়া এজিপি হৈ থকা নাই, নামটো এজিপি, জাৰ্চি পিন্ধে বিজেপি। নৱেম্বৰৰ ভিতৰত বিজেপি বহু নেতাই ডিফুত কংগ্ৰেছত যোগদান কৰিব বুলি ঘোষণা কৰি তেওঁ কয় যে 15টা জাতীয় সংগঠনে ডিফুত কংগ্ৰেছৰ লগত আলোচনাত বহিব। এইবিলাক কথাই প্ৰমাণ কৰে যে 2024 চনত পাহাৰৰ জনতা কংগ্ৰেছৰ লগত থাকিব। মই যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ ডিফুলৈ আহিছিলো, তেতিয়া 5খন বাইকেৰে যুৱক কংগ্ৰেছে আদৰিছিল। তেওঁলোকে কৈছিল, ছাৰ, বিজেপিৰ বাবে যুৱকসকল আহিবলৈ ভয় কৰে, কিন্তু আজি 400 বাইকেৰে মাঞ্জাৰ পৰা মোক তেওঁলোকে আদৰি আনিছে। আশা কৰোঁ লোকসভা নিৰ্বাচনলৈ এতিয়াও 100 দিন বাকী। সেয়ে তেতিয়া 4000 বাইকেৰে যুৱ কংগ্ৰেছে ৰেলী উলিয়াব। বিজেপি চৰকাৰে সাধাৰণ জনতাক পেটে পেটে খাই চলি থাকিবলৈও নিদিয়া হৈছে বুলি তেওঁ কয়। সাংবাদিকে আজমলৰ বিষয়ে প্ৰশ্ন কৰাত উত্তেজিত হৈ পৰা ভূপেন বৰাই কয় যে আজমল আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব পাৰে, কংগ্ৰেছৰ বাবে নহয়। আমাৰ বাবে অসমৰ ৰাইজহে মুখ্য, আজমল নহয়। বাদ দিয়ক নাই এইবিলাক আপোনালোকৰ কাৰণে আজমল ইম্পৰ্টেণ্ট, অসমৰ মানুহৰ কাৰণে আজমল ইম্পৰ্টেণ্ট নহয়। আপোনালোকৰ কাৰণে হ'ব পাৰে, আমাৰ কাৰণে নহয়। আজমল ইজ নট ইম্পৰ্টেণ্ট ফৰ কংগ্ৰেছ। আসাম পিপুল অফ আসাম ইজ ইম্পৰ্টেণ্ট ফৰ কংগ্ৰেছ। পিপুল অফ আসাম ইজ ইম্পৰ্টেণ্ট ফৰ কংগ্ৰেছ, আজমল ইজ নট ইম্পৰ্টেণ্ট। এজন মানুহে, মই ভাবো কিছুমান মানুহে আজমলৰ কথা পাতিবলৈ আমি লাজ পাব লাগে। আমি এইকাৰণে লাজ পাব লাগে, তেওঁ কয় যে মই এজন বেপাৰী, মই যিফালে টকা পাম সেইফালে যাম। হি মে বি ইম্পৰ্টেণ্ট ফৰ ইউ, হি ইজ নট ইম্পৰ্টেণ্ট ফৰ আছ। নিজৰ ভাষণত ভূপেন বৰাই কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলে 200 ইউনিটকৈ বিদ্যুৎ জনতাক ফ্ৰী দিব। মহিলাসকলক মাহে 2500 টকা আৰু গেছৰ চিলিণ্ডাৰ 500 টকাত দিব। কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে নিজৰ ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীৰ পৰিয়ালে মাটি লোৱাৰ কথা যে উলিয়াইছে, সেয়া দিয়া লোৱাৰ খেল। বাগানে বাগানে যাওঁতে এগৰাকী শ্ৰমিকে হাতত এখন কাগজ লৈ আহি কৈছিল, মই 7-8 ঘণ্টা কাম কৰি টকা পাওঁ 2500। এতিয়া কাৰেণ্টৰ বিল আহিছে 3000 টকা। দিশহৰা হৈ পৰা মানুহজনে ক'লে, কংগ্ৰেছ ঘূৰি আহক শাসনলৈ। হুছেইনে কয়, 3 মাহৰ পৰা ভূপেন বৰাৰ মুখখন উজ্জ্বল যেন দেখিছে ৰাইজে, কিন্তু মুখ্যমন্ত্ৰীৰ মুখখন সোমবাৰেও দেওবাৰ যেন দেখে, কাৰণ তেওঁ জানিছে তেওঁৰ দিন চমু চাপি আহিছে। প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে নিজৰ ভাষণত বিজেপি চৰকাৰে কিদৰে জনতাক টেটু চেপা দিছে তাৰ বৰ্ণনা কৰি সমালোচনা কৰে। তেওঁ কয়, বিজেপি চৰকাৰে বিদ্যালয় বন্ধ কৰি মদৰ দোকান খুলিছে। ইয়াতকৈ আৰু জাতিধ্বংসী কি কাম থাকিব পাৰে? অপূৰ্ব ভট্টাচাৰ্যৰ অগ্নিবৰ্ষা ভাষণক জনতাই জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰে সমৰ্থন কৰে। আজিৰ এই সভাতেই ধনশিৰি পৰিষদীয় সমষ্টিৰ 152 জন বিজেপিৰ নেতাকৰ্মী, মহামায়াৰ 51 গৰাকী, ছচেং ধেণ্টাৰ 41 গৰাকী, লুম্বাজঙৰ 23 গৰাকী, বোকাজানৰ 7 গৰাকী আৰু নমাটিৰ 2 গৰাকী লোকে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰে। আনহাতে নীলিপৰ আম আদমী পাৰ্টীৰ 21 গৰাকী নেতাকৰ্মীয়ে আজি কংগ্ৰেছত যোগদান কৰে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।